Hello everyone, welcome back to our YouTube channel. আশা কৰো সকলো ভালে আছে আমাৰো ভালে বাৰু ভাল যদি অলপমান বেয়া কল ৰেকৰ্ডৰ কাৰণে যেটো দিহানাম হ'ব বুলি কৈছিলে তাত যাম বুলি সকলোৱে ভাবি আছিল কিন্তু যাব পৰা নাই বাৰু হেতু কাৰণে অকমান মনটো বেয়াও বাৰু কিন্তু তথাপিও মন বেয়া হলেও বাৰু উপায় নাই অলপ দিনৰ কাৰণে স্থগিত ৰখা হৈছে যেহেতু দিহানাম কল ৰেকৰ্ডৰ দিহানামটো কাইলৈ কি হয় আমি তাৰে কথা পাতিছিলো কৈছে কাইলৈ 2টা বজাত তেওঁলোকৰ মিটিং আছে আৰু তাতে সেন্ট্ৰেল আৰু ষ্টেটৰ গুটেইখিনি মানুহ তাতে একেলগ হ'ব তেতিয়া ভালকে গুটেইখিনি কথা একেলগে জনাব পাৰিম বুলি কৈছে গতিকে কাইলৈ ভিডিওটো আপোনালোকে চাবলৈ নাপাহৰিব আৰু নীলাক্ষী ৰেধা ডেইলি ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তাতে গুটেইখিনি গম পাই যাব আপোনালোকে তথাপি এতিয়া মনটো বেয়া লাগি আছে বাৰু সকলোবিলাক আইমাতি এনেকে যাবলৈ ইমান আগ্ৰহেৰে লাইছিল 17 তাৰিখটো এনেকে কেনসেল হৈ যোৱাৰ পাছত মনটো বেয়া লাগে যিমানেই নহওক পিছত হলিও বাৰু তথাপিও আপোনালোকে মন বেয়া নকৰিব অতি সোনকালে ভাল খবৰ আহিব বুলি কৈছে তেওঁলোকৰ লগত কথা পাতিছিলো আৰু তেওঁলোকে কোৱামতে কৈছো আৰু কথাখিনি আৰু বহুতে মানে সুধি আছে তাত গলে ৰাতি থাকিব পাৰিম নে নোৱাৰিম দূৰৰ পৰা যাব যেহেতু বহুতে তেওঁলোকে গলে তাত থকাৰ ব্যৱস্থা আছে নে নাই তেনেকে হে কথাখিনি মই সুধিছিলো তেতিয়া কৈছে তেওঁলোকে যে থাকিব পাৰিব কিন্তু এতিয়াটো পিছুৱাই গল দিহানামটো তথাপি দূৰৰ পৰা যোৱা মানুহৰ কাৰণে থকাৰ সুবিধা আছে বুলি কৈছিলে তেওঁলোকে যিসকলে সুধি আছিল তেওঁলোকৰ কাৰণে কৈ দিছো আৰু এটা কথা ইয়াতে কৈ দিউ যে বহুতে কমেন্ট কৰি আছে যে আগতে প্ৰশাসন ঠিক কৰি লোৱা নাছিল নেকি তেনেকে কমেন্ট নকৰিব বেয়াও লাগে যেহেতু ইয়াত 60000 মানুহ জড়িত হৈ আছে আৰু সকলোৱেটো নিজৰ পইচা ভাঙি কৰি হলেওটো খৰচ কৰি হলেও যাবলৈ ওলাই আছিল ন সেই কাৰণে আৰু কিছুমানে সুধি আছে যে চৰকাৰে কি একো নিদিয়ে নেকি যোৱা আহাৰ খৰচটো নিদিয়ে নেকি তেনেকে সুধি আছিল সেই কথাটো নাজানো পাও ভালকে পিছত জানিলে ভালকে জনাম বাৰু খুদিব লাগিব তাৰ মানুহক তেতিয়াহে গম পোৱা যাব তথাপিও 60000 আইমাতিয়ে নিজৰ গাঠিৰ ধন ভাঙি ইমান কষ্ট কৰি নামৰ কাৰণে ওলাইছিলে সকলোৱেটো ওলাইছে ইমান 60000 মানুহ গটিকে বেয়া কমেন্ট নকৰিব আমি সকলোৱে আকৌ আগৰ নিচিনা একগুট হৈ তেনেকে যাব লাগিব যেতিয়াই নপৰ কিয় দিনটো সকলোৱে আকৌ তেনেকে আগৰ দৰে যাব লাগিব মনটো বেয়া লাগিছে সকলোৱে হয় সকলোৱে মনটো বেয়া লাগিব কিন্তু উপায় নাই আৰু কিবা বহুত বিসংগতিৰ কাৰণে পিছুৱাব লগা হৈছে গটিকে আপোনালোকে আৰু চাই যাব ভিডিও বিলাক কিবা কিবি তথ্য থাকিলে মই দি যাম আমাৰ চেনেলতে আৰু মই যিগৰাকী মানুহৰ লগত যিগৰাকী ব্যক্তিৰ লগত মই কথা পাতিছো তেও এই শংকৰ মাধৱ সাংস্কৃতিক অনুষ্ঠানটোৰ লগত উতভাৱে জড়িত হৈ আছে আৰু তেও কৈছে যে কাইলৈ 2টা বজাৰ পাছত আলোচনা 2টা বজাত মিটিং আছে গুৱাহাটীত তাতে আলোচনাত বহিব আৰু কাইলৈ ভিতৰত ভাল খবৰটো আপোনালোকে পাই যাব কি হয় আৰু নাৰজি হয় দেখা যাম বাৰু ভিডিওৰ জৰিয়তে আৰু আজি ভিডিওটো ইমানতে সামৰিছো ভাল পালে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো নমস্কাৰ